স্বাগতম জনাইছোঁ সকলোকে। আজি 2026 চনৰ 1 জানুৱাৰী প্ৰথম দিন বছৰটোৰ। গতিকে আমি মোৰ ভাইটি আৰু মই কেইদিনমান আগৰ পৰা এটা কথা আলোচনা কৰি আছিলোঁ যে বছৰটো আৰম্ভ হোৱাৰ লগে লগে 1 জানুৱাৰীৰ পৰা আমি কিবা এটা আৰম্ভ কৰিম। গতিকে আমি দুইজনে আজিৰ পৰা কিবা এটা আৰম্ভ কৰিছোঁ। আচলতে ভ্লগিং হয় বাৰু, ভ্লগিং, কিন্তু যে প্ৰত্যেক দিনা ৰেগুলাৰ চব দেখুৱাই থাকিম তেনেকুৱা নহয়। আমি আচলতে কিছুমান প্লেচত যাম, আমি ঠাইবোৰ অন্বেষণ কৰিম আৰু কিছুমান কথা আপোনালোকৰ পৰাও আমি শিকিম। আৰু আমি এয়া ভৰালী নামঘৰ অভিমুখে আজি গৈ আছোঁ প্ৰথম দিনটোত। আমি ভৰালী নামঘৰ আহি পালোঁ। বাইক স্কুটি সকলোবোৰ পাৰ্কিং কৰি লৈছোঁ আমি। আজি আচলতে 1 জানুৱাৰীৰ কাৰণে অত্যন্ত ভিৰ হয় ভৰালী নামঘৰত। আৰু আমাৰ লগতে অহা কথা আছিলে মোৰ বন্ধুৰ নিচিনা, মোৰ ভাইটি, মোৰ বন্ধু, তেওঁলোক দুজন আহিব। আমি তেওঁলোকৰ কাৰণে অকণমান অপেক্ষা কৰিছোঁ আৰু আপোনালোকে দেখি আছে, এয়া আমাৰ ভৰালী নামঘৰ অসমৰ বিখ্যাত এখন ভক্তিমূলক ঠাই। সকলোৱে আচলতে মনৰ নতুন নতুন চিন্তা, নতুন কিছুমান আশা আকাংক্ষা লৈ পেলাই আজি বছৰৰ প্ৰথমটো দিনত আহি পেলাই সকলোবোৰ উপস্থিত হৈছে। আৰু আমিও চাকি বন্তি জ্বলাবৰ কাৰণে আগবাঢ়িছোঁ। অজস্ৰ মানুহ হৈছে আজি, প্ৰথম দিন বুলি আচলতে ভিৰটো বেছি হৈছে। আৰু ইয়াতকৈও বহুত বেছি ভিৰ হয় আচলতে মাঘী পূৰ্ণিমাৰ দিনাখন ভৰালী নামঘৰত। আমি চাকি বন্তি জ্বলাই হ'ল, সেয়া মোৰ এই ভাইটি দুজন আহি পালে। আহি পাই সেয়া ইহঁত আচলতে ভাইটিৰ নিচিনাও বন্ধুৰ নিচিনাও। আহি পাই কথোপকথন হ'ল দুইজনৰে মাজত, কিয় দেৰি হ'ল, কি কথা, সেইবোৰ সুধিছে। এয়া মোৰ ভাইটিৰ ফ্ৰেণ্ড কেইজন আছে ইয়াতে। তেওঁলোক অকণমান আগতীয়াকৈ আহিলে বাৰু, আমাতকৈও প্ৰথম। তাৰপিছত আহি আমি জখলাবন্ধাত চাহ খালোঁ আটায়ে মিলি। চাহ খোৱাৰ পিছত আমি চাহ খাওঁতে ডিচাইড কৰিছোঁ ইয়াৰ পিছত ক'ৰবাত যাম আমি আকৌ। আমি আহি নলতলি পালোঁ। নলতলিত তেল ভৰালোঁ। আমি আচলতে ডিচাইড কৰিলোঁ জখলাবন্ধাতে যে আমি তেজপুৰৰ অভিমুখে যাম। আমি আচলতে আজি কাজিৰঙা যোৱাৰ কথা আছিলে। কাজিৰঙাৰ ফালে বুঢ়াপাহাৰ ক্ৰছ হৈ আমি এটা প্লেচ এটা কৈছিলে মোৰ এই ভাইটি এজনে, মোৰ প্লেচটো মনলৈ অহা নাই। আমি সন্ধিয়া বেছি লাগি যাবৰ কাৰণে আমি সেইটো ছাইডে যাবৰ কাৰণে মন নকৰিলোঁ। গতিকে আমি আহি আছোঁ তেজপুৰ অভিমুখে। এয়া আমি তেজপুৰ অভিমুখে আহি আছোঁ। এয়া মোৰ ভাইটি দুজন, ভাইটিও বন্ধু। চলাই থকাজন দিব্যজ্যোতি মহন্ত আৰু বহি থকাজন হীৰক শইকীয়া। এয়া আমি আহি আছোঁ তেজপুৰ অভিমুখে। আমি আচলতে কোনো ডেষ্টিনেশ্যন ঠিক কৰি লোৱা নাই। আমি আহি ব্ৰিজৰ ওচৰ পালোঁ। তাৰ পৰা আমি আচলতে ব্ৰিজৰ তলত যাবৰ কাৰণে ভাবিলোঁ মনতে। এইটো ডিভাইডাৰ আচলতে ক্ৰছ কৰিবলগীয়া হৈছে কি, এইটো আচলতে ইলিগেলেই হয়, যদিও মানুহে সেইটো ইউ টাৰ্ণ হিচাপে বনাই লৈছে। আমি আৰু ইউ টাৰ্ণ বহুত দূৰত আছিল কাৰণে আমি ক্ৰছ কৰিছোঁ। আচলতে এইটো ৰুল ব্ৰেকেই কৰিছোঁ। আৰু এয়া আমি আহি আছোঁ। ৰাস্তাটো অত্যন্ত বেয়া ব্ৰিজৰ তললৈ যাবৰ কাৰণে। স্কুটিৰ পৰা আদি কৰি গোটেই জেকেট, মানুহ গোটেই ধূলিৰে পোত খাই গৈছোঁ আচলতে গোটেইবোৰ। আমি গৈ আছোঁ, ৰাস্তা অত্যন্ত বেয়া।
ৰাস্তা অত্যন্ত বেয়া। আমি আহি ব্ৰিজৰ একদম কলীয়াভোমোৰা ব্ৰিজৰ একদম ঠিক ব্ৰিজৰ একদম তলত আহি পাই গৈছোঁহি। কলীয়াভোমোৰা ব্ৰিজ অসমৰ এখন উল্লেখযোগ্য মানে দলং। প্ৰথমতে এখন আছিল, তাৰপিছতে দুখন হ'লগৈ। এয়া আমি আহি ঠিক মানে আমি ৰখিছোঁ, এয়া স্কুটি পাৰ্কিং কৰিছোঁ। বহুত মানুহ হৈছে 1 জানুৱাৰী বুলি, নতুন বছৰ উপভোগ কৰিবৰ কাৰণে সকলো মানুহ আহিছে ইয়ালৈ। আহি আমি নদীৰ একেবাৰে ওচৰ পাইছোঁহি। মোৰ ফ্ৰেণ্ডো পাইছোঁ বহুত ইয়াতে, তেওঁলোকো খানা খাবৰ কাৰণে আহিছে ইয়াত। ভাইটি আগবাঢ়িছে, দিব্যহঁত আছে। কলীয়াভোমোৰা ব্ৰিজখন আহোমৰ দিনৰে পৰা এখন অতি উল্লেখযোগ্য ব্ৰিজ হয় এখন অসমৰ। 1987ত মই যিমান দূৰ জানো এখন কমপ্লিটেড হৈছিলে। আমি অকণমান নদীৰ কাষৰ ফালে আগবাঢ়িছোঁ চাবৰ কাৰণে। মোৰ বহুত ফ্ৰেণ্ড পালোঁ ইয়াত, খানা খাই আছে তেওঁলোকক বহুত পাইছোঁ। আজি 1 জানুৱাৰী বুলি গোটেই ওলাই গৈছে, গোটেই ঘৰৰ পৰিয়ালৰ লগতো বহুত গৈছে আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ লগতো বহুত গৈছে। আমি সোনকালেই গৈছোঁ আচলতে, আমি ইমান দেৰি কৰা নাই, গোটেই দিনটো আগত লৈ পেলাই গৈছোঁ আজি। এখন নাও দেখি আছে আপোনালোকে, নাওখনত গান বক্স গোটেই বজাই পেলাই আহি আছে তেওঁলোকে। আচলতে এখন নাওখন বুক কৰি লৈছে নেকি তেওঁলোকে। গোটেই ব্ৰিজৰ খুঁটাবোৰৰ ইপাৰে সিপাৰে এনেকৈ ঘূৰি ফুৰিছে নাওখন। তাতে আচলতে পিকনিকো চাগে নাওখনতেই তেওঁলোকে কিবা কৰি খাইছে নেকি, তেনেকুৱা। দিব্যহঁতে ফটো শ্বুট কৰি আছে আৰু গোটেই হেলমেট খোপা মোক দিছে। তাৰপিছত আমি তেজপুৰৰ ব্ৰিজৰ পৰা উঠি আমি আকৌ কিবা এটা খাবৰ কাৰণে আচলতে অকণমান আগুৱাই গৈছোঁ ব্ৰিজ পাৰ হৈ পেলাই। আজি আচলতে আমি কোনেও ঘৰত খাই অহা নাই একো, আৰু আমি ঘৰতে ডিচাইড কৰিছোঁ যে আজি 1 জানুৱাৰী আমি বাহিৰতে খামগৈ। সেইটো কাৰণে আমি কিবা হোটেল এখনৰ অভিমুখে গৈ আছোঁ এতিয়া। ব্ৰিজ পাৰ হৈ তেজপুৰ ফালে গৈ আছোঁ বাৰু এতিয়া। সেয়া আমি তলত এৰি থৈ অহা নাওখন এতিয়াও ঘূৰি আছে তাতে। আৰু আচলতে ব্ৰহ্মপুত্ৰৰ পাৰত এই কলীয়াভোমোৰা ব্ৰিজৰ তলত আচলতে আগতে ভিৰ বেছি থাকে আচলতে। আমি এইবাৰতো বহুত কম পাইছোঁ। যোৱা মানে আগতে আৰু বহুত আগতে 10 বছৰমানৰ আগত যেতিয়া আমি হাইস্কুলত পঢ়ি আছিলোঁ, তেতিয়া এইটো চাইডে অত্যন্ত মানে ভিৰ বহুত হয়। এয়া আমি আহি খাবৰ কাৰণে উপস্থিত হ'লোঁ ঠাই এখনত। জুবিনদাৰ ফটো এখনৰ ওচৰতে আহি পেলাই আমি ৰখিলোঁ। প্ৰভুক নমস্কাৰ, শতকোটি নমস্কাৰ, আৰু তেওঁৰে শিষ্য আমিবোৰ গোটেই। এয়া আমাৰ ভাইটি নামিছে, নামি লৈ ধূলি বহুত খালোঁ আচলতে আমি আজি। এই ব্ৰিজৰ তলৰ পৰা যেতিয়া উঠি আহিছোঁ অত্যন্ত ধূলি খালোঁ আমি। তাৰপৰা এইখনৰ ভিতৰলৈ আমি গৈ আছোঁ এতিয়া। আৰু ইয়াৰ কাষতে এখন পাৰ্ক এখন আছে, আমি পাৰ্কখনতো এটা ভুমুকি মাৰিম। ঘোঁৰা এটা আছে, ঘোঁৰাটোৰ ওচৰতো আমি যাম। এয়া দিব্য আৰু হীৰকে হেলমেট দিলেই ফটো উঠিবই মানে। ভাল লাগিছে, সৰু পাৰ্ক।
ইমান ডাঙৰ নহয় কিন্তু বৰ ধুনীয়াকৈ সজাইছে। ইয়াত বুদ্ধৰ মূৰ্তি এটাও আছে, বৰ ধুনীয়াকৈ সজাই থোৱা আছে মূৰ্তিটো। আৰু পাৰ্কখনত এটা ঘোঁৰা এটা বান্ধি থোৱা আছে ইয়াত। ঘোঁৰাটো আচলতে ৰাখিছে মানে তাতে পাৰ্কখনৰ সৌন্দৰ্যৰ কাৰণেই ৰাখিছে, আৰু তাক কিবা কিবি কোনোবাই খাবৰ কাৰণে দিয়ে। ফটো উঠে ঘোঁৰাটোৰ ওপৰত উঠি পেলাই। তাৰপৰা তাক অকণমান হাত বোলাই আহিছোঁ আৰু। এয়া আমি খাবৰ কাৰণে ৰেষ্টুৰেণ্টখনৰ ওপৰলৈ গৈ আছোঁ। ইয়াত তলতো খাব পাৰে, পাৰ্কখনৰ মাজতো চকী টেবুল দিয়া আছে, আৰু আমি ওপৰলৈ উঠি আহিছোঁ এয়া খাবৰ কাৰণে। এয়া হীৰক আৰু দিব্য আমাৰ সন্মুখাসন্মুখীকৈ বহিম, কিবা এটা খাম, খাই পেলাই আৰু আমি ঘৰমুৱা হ'ম ইয়াৰ পিছত। এয়া আমি বিচৰা খানা আহি পাই গ'ল। আমি খানা এতিয়া উপভোগ কৰিম। এয়া আমাৰ খাই হ'ল, এতিয়া খাই পেলাই আমি ঘৰমুৱা হ'ম, পইচা দিম আৰু ঘৰ যাম। এয়া আমি আজি গোটেই দিনটো অত্যন্ত ফূৰ্তিৰে পাৰ কৰিলোঁ। ইয়াৰ পিছত খাই বৈ হ'ল, আমি এতিয়া ইয়াৰ পৰা ওলাম। সন্ধিয়া হৈ গ'ল আচলতে, লাইট জ্বলি গ'ল গাড়ীৰ। এয়া আমি ওলাই আহিছোঁ, ঘৰমুৱা হ'ম আৰু এতিয়া ডাইৰেক্ট ক'তো নৰখোঁ, আমি ঘৰমুৱা হ'ম। খুব ভাল লাগিলে, খানা খুব ভালেই প্ৰভাইড কৰিছে বাৰু, খালি অকণমান হস্পিটেলিটি অকণমান বেয়া পালোঁ, অলপ দেৰিকৈ আহে মাতিলে। এয়া আমি ঘৰ অভিমুখে আগবাঢ়িছোঁ। আমি ইউ টাৰ্ণটো ল'ম, অকণমান আগতে আছে ইউ টাৰ্ণ, তাৰপৰা ইউ টাৰ্ণ লোৱাৰ পিছত আৰু গৈ থাকিম। এয়া আমি আহি আছোঁ, কলীয়াভোমোৰা ব্ৰিজখন আকৌ পুনৰ পাওঁ হৈছোঁহি। এয়া ব্ৰিজ আকৌ পালোঁ, ব্ৰিজত এয়া আমাৰ ব্ৰিজ ষ্টাৰ্ট হৈছে এইখিনিৰ পৰা। এয়া আমি আহি আকৌ পুনৰ নলতলি পালোঁহি। নলতলিখন খুব ভাল লগা হ'ল, ৰাতি লাইট বহুত জ্বলে, 4 লাইন হ'ল, আগৰ নলতলি নহয় আৰু এতিয়া। এয়া ঘূৰি আহি আমি মোৰ মৰমৰ কলেজখনৰ কাষেদি আহিছোঁ, কলেজখন চাই যাওঁ বুলি।
আচলতে এইফালে কোনোবা ফালে গ'লে মই কলেজখনৰ কাষেদিয়ে আহোঁ। কলেজখনত টাৰ্ণ এটা আছে মোৰ। আমি কলেজখন পাৰ হৈ আহিছোঁ, আহি ঘৰ পাইছোঁৱেই আৰু কৰিজল পাওঁ পাওঁ হৈছোঁ। এয়া ঘৰ পাইছোঁ আৰু আমি গাড়ী ৰখাম, ব্ৰেক মাৰিম, গেট খুলিম, ঘৰ সোমাম, মাক মাতিম। সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ।